কান্ধৰ বিষ নাইবা ডিঙিৰ এই অংশখিনিৰ বিষ মানে ট্ৰেপেজিয়াছ মাসলৰ যদি আপোনালোকৰ বিষ হৈ আছে তেনেহলে অতি সহজ এক্সাৰসাইজ এটা আপোনালোকক আজি দেখুৱাই দিম আৰু সেই এক্সাৰসাইজটোৰ কাৰণে আপোনালোকক দৰকাৰ হ'ব এনেকুৱা এটা বল এইটো ৰিহাব বল বুলি কয় এইটো আপোনালোকে অনলাইনত 100 টকাৰ পৰা 200 টকাৰ ভিতৰত পাই যাব যদি এইটো বল নাইও তেনেহলে কোনো কথা নাই যেটো আমি ক্ৰিকেট খেলো কস্কো বল মানে টেনিস বল যেটো আছে হেনেকুৱা ধৰণৰ বল এটা লৈ আপোনালোকে এই এক্সাৰসাইজটো কৰিব পাৰিব আৰু এই এক্সাৰসাইজটোৰ কাৰণে আপোনালোকে কি কৰিব বলটো ওয়ালত নেকে লগাই ৰাখিব আৰু যিকোনো এখন হাতেৰে তাক প্ৰেছ কৰিব আৰু প্ৰেছ কৰোতে এটা কথা মনত ৰাখিব আপোনালোকৰ হাতখন যাতে একেবাৰে কান্ধৰ পৰা ইয়ালৈকে সম্পূৰ্ণ সিধা হৈ থাকে আৰু এলবো যাতে কোনো কাৰণতে বেন্ড নহয় এতিয়া বলটো প্ৰেছ কৰি আপোনালোকে নিজৰ নামটো অসমীয়াতে হওক বা ইংৰাজীতে হওক আপোনালোকে নিজৰ নামটো এই বলটোৰে লিখিবলৈ চেষ্টা কৰিব এটা মোৰ নাম নীৰৱ মন শৰ্মা মই নীৰৱ মন শৰ্মা লিখিবলৈ চেষ্টা কৰি আছো নীৰৱ মন শৰ্মা এনেকে আপোনালোকে এখন হাতেৰে এবাৰ ট্ৰাই কৰিলে নেক্সট আনখন হাতেৰে সেম প্ৰসেছত একেই এক্সাৰসাইজটো আপোনালোকে ট্ৰাই কৰিলে আনখন হাতেৰেও লিখিলে তেনেকে 5 বাৰ দুইখন হাতেৰে কৰিব ৰাতিপুৱা 5 বাৰ গধূলি 5 বাৰ দুবাৰকে তেনেকে 5 বাৰকে কৰিব দেখিব অতি শীঘ্ৰে আপোনালোকৰ কান্ধৰ বিষ নাইবা এই ডিঙিৰ এই অংশখিনিৰ বিষ অতি সোনকালে কম হৈ গৈছে এই এক্সাৰসাইজটো সেই সকল মানুহৰ কাৰণে বেছি প্ৰয়োজনীয় যি সকল লোকে অফিসত বহুত সময় ঘণ্টাই কম্পিউটাৰৰ সন্মুখত বহি পেলাই ল্যাপটপত টাইপ কৰি থাকে বা কম্পিউটাৰত টাইপ কৰি থাকে তেনেকুৱা লোকসকলৰ কাৰণে এই এক্সাৰসাইজটো বহুতেই প্ৰয়োজনীয় গতিকে এই এক্সাৰসাইজটো এতিয়াৰ পৰা আপোনালোকে কৰা আৰম্ভ কৰক আৰু ডিঙিৰ ট্ৰেপেজিয়াছ মাসলৰ বিষ নাইবা কান্ধৰ বিষৰ পৰা পৰিত্ৰাণ পাওক ধন্যবাদ